মই তাতে মেডিকেল পঢ়ি আছো আজি 2 বছৰ হ'ল। সমৰিয়া মেডিকেল কলেজ তেজগাঁও তাতে পঢ়ি আছো বাংলাদেশত। আমাৰ হোষ্টেলটো মহম্মদপুৰ, মানে বাংলাদেশ এম্বাচিৰ একদম লগতে। তাতে মানে ষ্টাৰ্ট হ'ল, আমি তাতে মানে তাৰে লোকেল পলিটিকেল লগত আমি ইমান জড়িত নহয়। মেডিকেল পঢ়িব গৈছো, তাতে আমি ব্যস্ত। আমি একো মানে গমেই নাপাওঁ কেতিয়াৰ পৰা মানে এইটো মানে ষ্টাৰ্ট হৈছে। কিন্তু মেইন ইয়াৰ মানে মূল মুদ্দাটো হ'ল মানে এই যে ফ্ৰীডম ফাইটাৰ্ছৰ ওপৰত যিটো ৰিজাৰ্ভেশ্যন, সেইটো আছিল সিহঁতৰ চাগে 24 ইয়াত 26%, সেইটো হৈ গ'ল তাতে 52%। সেইটো লৈ মানে বহুত মানে এইটো মানে বহুত এটা ডাঙৰ ডিফাৰেঞ্চ, 26ৰ পৰা মানে 52। এতিয়া মেধাৱীবোৰৰ মানে তাতে মানে চিটেই নাই, ৰিজাৰ্ভেশ্যনে নাই। সেইটোৱে মানে সিহঁতে মানে আন্দোলনত লাগিছিল। তো আমি গম পাওঁতে কিছুমান মানে লেট গম পালোঁ। আমি মংগলবাৰ, বুধবাৰ তেনেকুৱা টাইমত গম পালোঁ। তেতিয়ালৈকে মানে কিছুমান চিমৰ ইতিমধ্যে মানে নেট কানেকশ্যন বন্ধ কৰি দিয়া হৈছিল। তাৰপিছত আমি আমাৰ হোষ্টেলটো নতুনকৈ শিফ্ট কৰা হৈছিল তেজগাঁৱত। তাৰ মানে আগতে আছিল মহম্মদপুৰত, মানে মহম্মদপুৰ একদম পাৰ্লিয়ামেণ্টৰ লগতে। তাৰ পৰা আমাৰ মানে কলেজৰ পৰা একদমেই খোজ খবৰ লোৱা বাদ দি দিছিলে। আমাৰ খোৱা লোৱাৰ ব্যৱস্থা আছিলে না একো আছিলে। তাৰপিছত আমি কেইদিনমান বাহিৰত খালোঁ, তাৰপিছত দোকান পোহৰো বন্ধ হৈ গ'ল তাতে। তো তাতে আমাৰ খোৱা লোৱা বন্ধ হৈ গ'ল। তাৰপিছত এনেই দোকানৰ পৰা যি আমি ৰাতিপুৱা উঠি ফজৰৰ নামাজৰ পিছত ব্ৰেড বিস্কিট এইবোৰ যি আছিল আমি লৈ আহিছিলোঁ হোষ্টেলত। তেনেকৈ আমি ভাত নোখোৱাকৈ আছিলোঁ 3-4 দিনমান। তাৰপিছত লাহে লাহে ৱাইফাই কানেকশ্যন বন্ধ হৈ গ'ল। ৱাইফাই কানেকশ্যন বন্ধ হোৱাৰ পিছত আমাৰ ঘৰৰ লগত মানে যিটো কণ্টেক্ট আছিল সেইটো বন্ধ হৈ গ'ল। এইফালে মানে বহুত চিন্তিত হৈ গ'ল গাঁৱৰ মানুহ, পৰিয়ালৰ মানুহ। তাৰপিছত আমি এতিয়া ভাবি আছিলোঁ যে নতুন হোষ্টেলৰ পৰা পুৰণা হোষ্টেলত কেনেকৈ যাওঁ, মানে তাতে আমাৰ ছিনিয়ৰবোৰ মেনেজমেণ্ট চব আছিলে। কিন্তু ভাবি পোৱা নাই, তাতে মানে মেইন আন্দোলনৰ মানে পইণ্টটো হ'ল মহম্মদপুৰ। তাতে কেনেকৈ যাওঁ, তেতিয়া আমি বুদ্ধি কৰিলোঁ যে শুক্ৰবাৰে নামাজৰ টাইমত, জুম্মাৰ নামাজৰ টাইমত আমি মানে এই নতুন হোষ্টেলৰ পৰা পুৰণা হোষ্টেলত যাম। তাৰপিছত মানে এবাৰ নামিলোঁ, ফায়াৰিং হ'ল, প্লাষ্টিক বুলেট ফায়াৰিং হ'ল। তাৰপিছত আমি ঘূৰি আকৌ ওপৰত গ'লোঁ। তাৰপিছত আহিলোঁ, চাওঁ ষ্ট্ৰাইক চলি আছে, টিয়াৰ গেছ দিছিল তাতে ৰাস্তাত। তাৰপিছত আমি 3বাৰৰ মূৰতহে তাৰ পৰা ওলাব পাৰিলোঁ। ৰিক্সা দি, অটো দি 3জন-4জন এনেকৈ ওলাই আহিলোঁ। ওলাই অহাৰ পিছত নামাজৰ টাইমতে আহি মানে আমি এই পুৰণা হোষ্টেলত আহিলোঁ। এতিয়া কথা হ'ল যে পুৰণা হোষ্টেলৰ পৰা আমি ঘৰত কেনেকৈ আহোঁ, মানে তাতে অৱস্থাটো ইমান বেয়া হৈ গৈছিল। মানে ৰবিবাৰে হিয়াৰিঙৰ টাইম আছিল হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ। তাৰপিছত কি বা ৰিজাল্ট দিয়ে, এতিয়া এই ছাত্ৰৰ হিতে আহে নে চৰকাৰৰ হিতে যায়। তাৰপিছত আমি সেইটো টেনশ্যন ভাবি আছিলোঁ যে ৰবিবাৰৰ আগতে আমি যেনেকৈ হওক ইয়াৰ পৰা ওলাব লাগিব। নাই, বাংলাদেশ চৰকাৰৰ পৰা একো ব্যৱস্থা লোৱা নাই আমাৰ পৰা। না আমাৰ এবাৰ খবৰ লৈছে, না ফৰেন ষ্টুডেণ্টৰ কাৰণে কিবা মানে ওলোৱাৰ কাৰণে কিবা ব্যৱস্থা কৰিছে, একো কৰা নাই। আমাক জাষ্ট ইণ্ডিয়ান এম্বাচিৰ পৰা হেল্প কৰিছে। আমি ইণ্ডিয়ান এম্বাচিত কল কৰিছিলোঁ, সিহঁতে মানে যিমানখিনি পাৰে আৰু সিমানখিনি আমাক মানে পৰামৰ্শ দিছে কেনেকৈ ওলাব লাগে, কি কৰিব লাগে। তাৰপিছত আমি বাছ টিকেট বুক কৰিলোঁ, যাই গাবতলী ষ্টেচন। এতিয়া হোষ্টেলৰ পৰা গাবতলী ষ্টেচন যোৱালৈ এটা প্ৰব্লেম, তাতে মানে ৰাস্তাই ৰাস্তাই ফায়াৰিং। তাৰপিছত মানে তাতে মাৰামাৰিৰ মানে এইটো মানে সীমাৰ বাহিৰে আৰু মানে যাকে পাই আছে তাকে মাৰি আছে। একোপাৰ্জন আমি চকু দি দেখা মানে 200-300 মানুহ এনেই মৰা, মানে ষ্টুডেণ্ট মৰা। তাৰপিছত তাৰে ৰিক্সাৱালা, তাৰপিছত তাৰে এনেই আম জনতাবোৰ মৰি আছে। মানে ধৰকচোন 1000টো এনেও মিনিমাম পাই যাব। মানে এইবোৰ মানে তেতিয়া মানে সিহঁতে মানে বাহিৰত একো নিউজ ওলাবই দিয়া নাই বাংলাদেশী চৰকাৰে। তাতে নেট বন্ধ, মানে চ'ৰ্চৰ পৰা যিখিনি আহি আছে বাহিৰত সেইখিনিহে আপোনালোকে গম পাই আছে। আমি তাতে থাকি আমি তাতে দেখিহে আহিছোঁ। মানে দুদিনত যিমানখিনি মৰা দেখিছোঁ, মানে আচৰিত। তাৰে মানে চৰকাৰ যে এনেকুৱা মানে আম মানুহক ইমান মানে অত্যাচাৰ কৰিব পাৰে। মানে ধৰক ৰিক্সাৱালা তাতে 300-400 মৰিছে, ষ্টুডেণ্টটো মানে ধৰক যাকে য'তে পাই আছে মানে মাৰি একদম তাতে মানে গায়ব কৰি দি আছে, এনেকুৱা টাইপ। তাৰপিছত আমি ষ্টেচনৰ পৰা ৰাতি ওলালোঁ, গাবতলী ষ্টেচনৰ পৰা ৰাতি ওলালোঁ আমি 11টা মানত। তাৰপিছত এম্বাচিত কল কৰিলোঁ, আমি বাছ নাম্বাৰ দিলোঁ, মানে বাছৰ নাম্বাৰ যে আমি ইমান বাছত আছোঁ, গৈ আছোঁ। তাৰপিছত কৈছে সিহঁতে টেনশ্যন ল'ব নালাগে, আমি ৰাস্তাত যেনেকৈ হওক থানাত কণ্টেক্ট কৰি আপোনাক প্ৰটেকশ্যন দিম। যিটো ৰাস্তা দি গৈ আছিলোঁ খবৰ পালোঁ সেইটো ৰাস্তাটো অলৰেডি আগতে 2টা বাছ জ্বলাইছে, মানে এইবোৰ ফৰেন ষ্টুডেণ্টৰ বাছে জ্বলাইছে। সেইকাৰণে আমি ৰাস্তা চেঞ্জ কৰিলোঁ। এম্বাচিৰ পৰা কৈ দিছে ৰাস্তা চেঞ্জ কৰা, তোমালোকে যোৱা এটা ফেৰীঘাট দি পাৰ হ'ব লাগে। ফেৰীঘাট তাৰে বাছ পাৰ হ'লোঁ আমি ৰাতি 2টা মানত, ফেৰীঘাট দি পাৰ হ'লোঁ। আৰু 3টা মানত আহি আমি বৰ্ডাৰ পালোঁ আপোনাৰ কলকাতা ৱেষ্ট বেংগল গেটে বৰ্ডাৰ। কিন্তু তাতে বৰ্ডাৰত আমাক কৈ আছে যে আমাৰ নেট বন্ধ, চব বন্ধ, আপোনালোকে ৰোড টেক্স কেনেকৈ কৰাব, বেংকিং বন্ধ, চব বন্ধ আমাৰ। তাৰপিছত আমি আকৌ এম্বাচিত কল কৰিলোঁ। কল কৰাৰ পিছত এম্বাচিৰ পৰা কিবা এটা ব্যৱস্থা কৰি দিলে। তাৰপিছত তাতে আমি জাষ্ট জেৰক্স কপিবোৰ, আমাৰ ডকুমেণ্টছ জেৰক্স কপি দি আহিলোঁ। সিহঁতে নেট অহাৰ পিছতহে সেইবোৰ ডাটা মানে এন্ট্ৰি কৰিব, আপডেট কৰিব। তাৰপিছত বেংকিং চেংকিং চব আমি অফলাইনে কৰি আহিলোঁ।
তাৰপিছত তাৰে পৰা ওলালো আমি 3টাত আহিছিলোঁ, বৰ্ডাৰ পাইছিলোঁ, তাতে আমি ৰখিলোঁ 7 ঘণ্টামান। 11টাৰ পিছত তাৰে পৰা ওলাই আহিলোঁ। ওলাই আহি তাৰে মানে আৰু মাইক্ৰ'ছফ্টৰ প্ৰব্লেম সিদিনা দি আছিলে এয়াৰপৰ্টত। আমাৰ ফ্লাইট কেঞ্চেল হ'ল দুবাৰকে। তাৰপিছত 3বাৰৰ মূৰত আমাক ফ্লাইট হ'ল। তাৰপিছত ৰাতি 1টামান বজাত আমি আহি পালি গুৱাহাটী পালোঁ এয়াৰপৰ্টৰ পৰা। আমি একেলগে আমাৰ সময়তে কলেজৰ পৰা আহিছিলোঁ 86 এৰাউণ্ড 90 জন আহিছিলোঁ। কিন্তু আমি গোটেই ওলাব পৰা নাই। অসমৰ আছিলে আমাৰ 6 জন। অসমৰ আৰু বহুত তাতে মানে আটকি আছে, এতিয়ালৈকে ওলাব পৰা নাই তাৰে পৰা। সিহঁতক এতিয়া চৰকাৰক এইখিনি আহ্বান জনাইছোঁ যে যিমানখিনি পাৰে সিহঁতক মানে সহায় কৰি, মানে ইমানখিনিতো সহায় কৰি আছে, আৰু মানে যিখিনি তাতে আটকি আছে, ফচি আছে, মানে এইখিনি অনুৰোধ সিহঁতক যেনেকৈ হওক তাৰে পৰা ওলোৱাৰ ব্যৱস্থা কৰি দিয়ক। মানে কাৰণ তাৰে মানে অৱস্থা বহুত বেয়া, বাহিৰত নিউজ ওলাব পৰা নাই, কিন্তু আমি তাতে চাই আহিছোঁ মানে ইমানখিনি বেয়া যে মানে ভাষাৰে ক'ব নোৱাৰি। মানে আৰু বাংলাদেশ চৰকাৰে মানে আমাক একদম বাদেই দি দিছে, আমাৰ বিষয়ে না একো কৈ আছে না একো ব্যৱস্থা কৰি আছে। আৰু কথা হ'ল যে এইখিনি ধৰক এতিয়া আন্দোলন হৈ আছে, ঠিক হৈ যাব কেইদিন পিছত, তাৰে পিছত আমি তাতে ঘূৰি কেনেকৈ যাম? তাতে যারা আন্দোলন নহ'ব তাৰে কি মানে গ্যাৰাণ্টি আছে? তাৰে পৰা আমাৰ যদি কিবা হৈ যায়, আমাক তাৰে পৰা ওলোৱাৰ মানে কিবা আমাক গ্যাৰাণ্টি দিব লাগিব, আমাক নিশ্চয়তা দিব লাগিব যে ইহঁত আমাৰ দেশত মানে ছেফ আছে। এইখিনি নিশ্চয়তা বাংলাদেশ চৰকাৰৰ পৰা লাগিব। আৰু আহ্বান জনাইছোঁ যে মানে সিহঁতৰ পৰিয়ালৰ পৰা আহ্বান জনাইছোঁ যে সিহঁতে যাতে বেছি ভাঙি নপৰে, সিহঁতক সাহস দিয়ক, যিবোৰে আটকি আছে তাতে ওলাই আহিব পাৰিব ইনশাআল্লাহ তাৰ পৰা।